আমাৰ সৈতে আমি বৰ্তমান যোগাযোগত আছে খমট্ৰাৰ বিধায়ক শাসকীয় বিধায়ক মৃণাল শইকীয়াদেৱ স্বাগতম জনাইছো তেখেতক অৱশ্যে আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনোৱা নাছিলো বিধায়কৰ আবাসৰ পৰাই কথা পতাৰ কথা আছিল বিজেপিৰ মুখপাত্ৰ প্ৰিয়ংকা তামুলী আমাৰ সৈতে সংযুক্ত হৈছে আহি আছিল বাটৰ পৰা উভতি যাবলগীয়াত পৰিছে পৰ্বতঝোৰাৰ বিৰোধী বিধায়ক কংগ্ৰেছৰ বিধায়ক আশৰাফুল ইছলাম শেখ আমাৰ সৈতে আছে তেখেত গাড়ীত বহি আধা ৰাস্তাত আমাৰ সৈতে অনলাইনৰ জৰিয়তে তেখেতে মোবাইল লাইভৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হৈছে এজেপি ৰাইজৰ দলৰ মুখপাত্ৰ আমাৰ ইয়ালৈ আহি আছিল তেওঁলোকৰ আধা পথৰ পৰা উভতি গৈছে অনলাইনৰ জৰিয়তে আমাৰ পিচিআৰ টিমে তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীদেৱ তেখেত আমাৰ সৈতে থাকিব আমি তেওঁৰ সৈতেও কথা পাতিম প্ৰথমে মৃণালদা মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাক অৱশ্যে আমি ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ জনোৱা নাছিলোঁ আপোনাক প্ৰথম কথাটোৱে আমি ক'ব বিচাৰিছিলোঁ যে যিহেতুকে গোলাঘাট জিলাক লৈও ইতিমধ্যে সতৰ্কমূলক বাৰ্তা জাৰি কৰা হৈছে গোটেই বিষয়টো নদীবান সন্দৰ্ভত আপুনিও যথেষ্ট সতৰ্ক কৰি দিছে সকলোকে শিৱসাগৰ যোৰহাট লগতে চৰাইদেউৰ বান পৰিস্থিতি কি মই বেলেগে কোৱাৰ প্ৰয়োজন নাই আপোনাক কিন্তু এতিয়া গুৱাহাটীত যি এককাল পানী হ'ল আপুনি ইতিমধ্যে জ্ঞাত গতিকে প্ৰথমতে আপুনি আৰম্ভণি কোনটো বিষয়ৰ পৰা কৰিব মৃণালদা চাওক এতিয়া হৈছে কি বানপানী কেইবা প্ৰকাৰৰ হ'বলৈ ধৰিলে আগতে আমাৰ এছে লিখিবলৈ আহে যে বানপানীৰ ওপৰত এখন এছে লিখক শুনিছেনে মৃদুস্মিতা শুনিছে শুনি আছোঁ হয় কৈ থাকক শুনিছেনে শুনি আছোঁ মৃদুস্মিতা শুনিছেনে মই শুনি আছোঁ দাদা আপুনি কৈ থাকক বানপানী এতিয়া কেইবা প্ৰকাৰৰ হ'ল এতিয়া মাজতে আমাৰ তাতে এটা বানপানী হ'ল কি নদী বহা নাই বা পাহাৰৰ পৰা পানী অহা নাই কিন্তু আমাৰ গোটেই পথাৰে চথাৰে পানী হৈ গ'ল এইটো কি পানী হ'ল এইটো পানী হ'ল যে 1 ঘণ্টাতে এদিনৰ বৰষুণ দি দিলে এইটো হৈছে ক্লাইমেট চেঞ্জৰ কাৰণে যিটো জলবায়ু পৰিৱৰ্তন বুলি যে বহুত দিনৰ পৰা এটা চৰ্চা হৈ আছিল এনেকুৱা ক্লাইমেট চেঞ্জৰ কাৰণে এনেকুৱা হৈছে যে 2 দিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে এদিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে সেইটো আমাৰ যিখিনি মাটি আছে সেই মাটিয়ে সিমান চাকিং কৰাৰ ব্যৱস্থা নাই বা ড্ৰেইনবিলাক এনেকুৱাকৈ বনোৱা নাই যে এদিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে সি ড্ৰেইনেদি পানী গুচি যাব আৰু গুৱাহাটীৰ পানীটো সেই অৱস্থাই হৈছে যে ৰেইনফলটো সোনকালে একেলগে বহুত ৰেইনফল দি দিয়ে আৰু ইয়াত আৰু এটা জঞ্জাল আছে কি জানে যে আমি সদায় কৈ থকা হয় যে আমাৰ মানুহে য'তে ত'তে যি টি জাবৰাবিলাক পেলায় ঘৰৰ ৱেষ্টবিলাক পেলায় তেনেকৈ নলা নৰ্দমাবিলাক বন্ধ কৰি দিয়ে সেইবিলাক কাৰণে গুৱাহাটীৰ বানপানীটো বেছি হৈ গৈছে কিন্তু বানপানী অসমৰ যিটো বানপানী সেইটো কিন্তু ক্লাইমেট চেঞ্জৰ লগত ৰিলেটেড আজি যোৰহাট শিৱসাগৰ চৰাইদেউ যিটো পানী হৈছে সেইটো ক্লাইমেট চেঞ্জ হ'লে কি হয় হঠাতে বৰষুণ দিছে মই কৈছোঁ যে 1 ঘণ্টাতে এদিনৰ বৰষুণ দিব এমাহৰ বৰষুণো দি দিব পাৰে আৰু হঠাতে ক'ৰবাত ক্লাউড বাৰ্ষ্ট হ'ব পাৰে সেই তেনেকুৱাকৈ পানী হৈ পেলাই এই বানপানীটো বৰ বেছি দ্ৰুতগতিত বাঢ়ি আহে আৰু এটা কালান্তক ৰূপ লয় মই কৈছোঁ যে বানপানী 3 প্ৰকাৰ হ'ল মাজতে এটা বানপানী আমি পাই আহিলোঁ যে বাৰীবিলাক উফন্দি গ'ল মানুহৰ ঘৰৰ ভিতৰত সোমাই গ'ল আগৰ নদীৰ পানী বাৰীলৈ আহে কিন্তু বাৰীৰ পানীবিলাক নদীলৈ গৈছেগৈ সেইটো বৰষুণৰ ফলত প্ৰচণ্ড বৰষুণ আৰু দ্বিতীয়তে এটা হৈছে যিটো নৰ্মেল আগতে মানে বানপানী হয় যে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজবিলাক আহি গ'লে ব্ৰহ্মপুত্ৰ উফন্দি গ'লে ট্ৰিবিউটাৰিজবিলাকৰ পানী তাত ব্ৰহ্মপুত্ৰ এবজৰ্ব কৰিব নোৱাৰে তেতিয়া এটা বানপানী হয় আৰু এতিয়া আৰু এটা বানপানী হ'ল প্ৰবল বানপানী এইটো ক্লাউড বাৰ্ষ্ট হৈ পাহাৰৰ পৰা পানীবিলাক নামি আহি পেলাই প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰে যেনেকৈ এতিয়া এই যিটো বানপানী হৈছে সেইটো ক্লাউড বাৰ্ষ্টৰ ফলত হৈছে নাগালেণ্ডত আৰু এই প্ৰচণ্ড ৰূপ লৈছে আৰু বহু মানুহৰ এইবাৰ জানো লৈছে মানুহৰ বহুতো জীৱন লৈছে মৃণালদা মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যিটো কথা কয় বা যিটো এটা বতৰ বিজ্ঞানৰ এটা সংজ্ঞা আছে ডাৱৰ বিস্ফোৰণক লৈ যে প্ৰায় 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব আৰু কিমান ঠাইত 20ৰ পৰা 30 স্কোৱাৰ কিলোমিটাৰ অৰ্থাৎ প্ৰায় 5 কিলোমিটাৰ এনেকুৱা ধৰণৰ ডাৱৰ বিস্ফোৰণৰ উত্তৰ পূৰ্বাঞ্চলত কোনো ধৰণৰ কথা বতৰ বিজ্ঞানে কোৱা নাই গোটেই বিষয়টো আচলতে কি হৈছে এটা সন্দেহৰ এটা গোটেই বিষয়টোক আপুনি কেনেকৈ চাইছে কাৰণ ক্লাউড বাৰ্ষ্টৰ কোনো কথা ইতিমধ্যে কোৱা নাই প্ৰথম কথাটো মই আপোনাক কৈছোঁ আৰু দ্বিতীয় কথাটো হৈছে যদি আমি গুৱাহাটীৰ কথা কওঁ
GDD আছে, GMD আছে, GMC আছে, জিলা প্ৰশাসন আছে, সকলোৱে মিলি যিখিনি কাম কৰিব লাগে সেইখিনি বাৰু কোনো ক্ষেত্ৰত কৰিব পৰা নাই নেকি? প্ৰশাসন থাকিলে নোৱাৰে ন। হয়, শুনক প্ৰশাসন থাকিলে নহ'ব। ফেন্সিঙৰ ইপাৰে থাকিলে বহুত কথা কৈ থাকিব পাৰি। ফেন্সিঙৰ এইপাৰে আহিলে সেইখিনি সমস্যা সমাধান কৰিব নোৱাৰে। মই ক'লোৱে যে যেতিয়া বৰষুণ, এদিনৰ বৰষুণ যদি 1 ঘণ্টাত দি দিয়ে, আৰু নলা নৰ্দমাবিলাকতো তেনেকৈ বনোৱা নাই যে এনেকুৱা বৰষুণ হ'ব। বাকী আমাৰ যিটো পাব্লিক ৰেছপনচিবিলিটি, যে জাবৰ জোঁথৰ ক'তো পেলাব নালাগে, ইমান জাবৰ জোঁথৰ পেলাই গোটেই নলা নৰ্দমা চফা কৰিলে লগে লগে আকৌ ব্লকেই হৈ যায়। সেইবিলাকো ৰেছপনচিবিলিটি আছে। আৰু গুৱাহাটীটো চাৰিওফালে পাহাৰেই আছে। পাহাৰটো আজি বহুত দিনৰ আগৰ পৰা পাহাৰবিলাক অকুপেশ্যন হৈ আছে, মানে এনক্ৰচমেণ্ট হৈ আছে বহু বছৰৰ আগৰ পৰা। সেইবিলাক এতিয়া এভিকশ্যনো কৰিব নোৱাৰে। সেই পাহাৰৰ মাটি খহি আহিও ড্ৰেইন বন্ধ হয়। সেইটো এটা নেচাৰেল কেলামিটিছ, সেইটো কোনেও সমাধান কৰিব নোৱাৰে মোৰ দৃষ্টিকোণৰ পৰা। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। বাহিৰত থাকিলে কৈ থাকিব পাৰে, বিৰোধীয়ে চিঞৰ বাখৰ কৈ থাকিব পাৰে, এইটো পৰা নাই এইটো পৰা নাই। বিৰোধীক আসনত বহাই দিলেও একে হ'ব। মই আপোনাৰ ওচৰলৈ আহিম যে বহু প্ৰশ্ন আছে মৃণাল দা। মই আশ্ৰফুল আপোনাৰ কাষলৈ আহিছোঁ। আপোনাক যথেষ্ট আন্ধাৰৰ মাজতে দেখা গৈছে, কাৰণ আপুনি গাড়ীত আহি আমাৰ কাৰণে আপুনি এঠাইত ৰৈ যাবলগীয়াত পৰিলে, কিয়তো পানীৰ কাৰণে আপুনি আগবাঢ়িব পৰা নাই। আশ্ৰফুল, হয় হয়, মই এতিয়া গাড়ীতে আছোঁ। যিহেতু হঠাৎ বৰষুণৰ ফলত আধা ৰাস্তাতে থমকি ৰ'ব লগা হৈছে। এয়াই হৈছে যি মডেল এণ্ড স্মাৰ্ট গুৱাহাটী বুলি কয়, সেই মডেল এণ্ড স্মাৰ্ট গুৱাহাটীৰ এয়া এক নমুনা, যি মই টকশ্বত যাবলৈ পৰা নাই, আধা ৰাস্তাতে থমকি ৰ'ব লগা হৈছে। গতিকে চৰকাৰে বিভিন্ন সময়ত কথাবোৰ কৈ থাকে যে চৰকাৰ অহাৰ পিছত গুৱাহাটীখন স্মাৰ্ট চিটি বনোৱা হ'ব, বানমুক্ত কৰা হ'ব, গুৱাহাটীখনত পুখুৰী খান্দি পেলাই সেই বানপানীৰ যি ফ্লাড, আৰ্টিফিচিয়েল ফ্লাড হয়, সেই ফ্লাডটোক মষিমূৰ কৰা হ'ব। কিন্তু প্ৰকৃতাৰ্থত আমি কিন্তু সেয়া দেখা নাপাওঁ। দীৰ্ঘদিনৰ পৰা অকল প্ৰতিশ্ৰুতিয়ে দি থকা হৈছে, কিন্তু প্ৰকৃতাৰ্থত দেখা গৈছে যে গুৱাহাটীৰ বানপানী এতিয়ালৈকে সমস্যা সমাধান নহ'ল। আৰু বিশেষকৈ সমগ্ৰ অসমত, বিশেষকৈ উজনি অসমত যি বানপানীৰ যি ভয়ংকৰ যি প্ৰলয়, এই ভয়ংকৰ এনেকুৱা আজিৰ আজডামাৰ ৰিপৰ্ট মতে, আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তথ্য মতে এতিয়ালৈকে 41 জন ডেড বডি ইতিমধ্যে তাতে পোৱা গৈছে। আৰু বিভিন্ন সময়ত দেখা পাইছোঁ যে বিগত দিনবোৰতো বানপানী হৈছিলে, কিন্তু সেই বানপানীসমূহত এটা ৰেপিডলি যিটো একশ্যন ল'ব লাগে, মানুহৰ কাষত গৈ থিয় হৈ চৰকাৰীভাৱে বা যি ধৰণে, আচৰিত কথা এইটোৱে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে না প্ৰধানমন্ত্ৰী আহিবলৈ সময় পালে, না গৃহমন্ত্ৰী আহিবলৈ সময় পালে। প্ৰধানমন্ত্ৰী কিন্তু যেতিয়া পূৰ্বতেও বানপানী হৈছিল, 2012 চনত যেতিয়া বানপানী হৈছিল, সেই সময়তে 500 কোটি টকা ধাৰ্য দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা। আৰু 2 বছৰ পিছত যেতিয়া 2014 চনত বানপানী হ'ল, সেই সময়তে কিন্তু 584 কোটি টকা তাৎক্ষণিকভাৱে দিয়া হৈছিল। সেইকাৰণে অসমত আচলতে এই বানপানীৰ সমস্যাটো এটা নেশ্যনেল, এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা এতিয়ালৈকে কৰিব নোৱাৰাটো এইটো চৰকাৰৰ ব্যৰ্থতা। আৰু বিভিন্ন শিতানৰ পৰা যেনেকৈ আমি বিগত দিনবোৰত দেখা গৈছিল যে বানপানীৰ সময়ত ধন পোৱা যায়, প্ৰাইম মিনিষ্টাৰ নেশ্যনেল ৰিলিফ ফাণ্ডৰ পৰা টকা আহিছিল বিগত দিনবোৰত, তাৰপিছত আপোনাৰ নেশ্যনেল কেলেমিটিজ কণ্টিজেঞ্চি ফাণ্ড আহিছিলে, তাৰপিছত প্লেনিং কমিশ্যন অফ ৰিভাৰ এণ্ড ইম্বাৰ্কমেণ্ট স্কিমছৰ জৰিয়তে বিভিন্ন টকা, বহুত সময়তে বহুতো টকা অসমত আহিছিলে। কিন্তু আজি এই যি অসমৰ প্ৰতি যি মাহীয়াৰ দৃষ্টি, এয়া কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। আজি এই বিপদৰ সময়ত সকলোৱে একেলগ হৈ পেলাই এই আৰ্তনাদৰ কাষত থিয় দিয়া উচিত। কিন্তু আমি দেখা পাইছোঁ যে এই অসমৰ যি বানপানী, এই বানপানীৰ সমস্যাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ বিফলতা হৈছে বুলি আমি ক'ব খুজিছোঁ। কাৰণ এই বিপদৰ সময়ত আমি বিধানসভাতো উত্থাপন কৰিছিলোঁ যে বিধানসভা প্ৰয়োজনত স্থগিত ৰাখি অসমৰ 126 জন সৰ্বদলীয় এক টিম লৈ পেলাই তাত বানাক্ৰান্তৰ কাষত থিয় দিয়া
হওক আৰু সেই বানাক্ৰান্তক কিন্তু আশৰাফুল মই আপোনাক দে আশৰাফুল দে মই আপোনাক এটা কথা সুধো হয় সহায় কৰাৰ প্ৰয়োজন আছে কিন্তু হেয়া নকৰি চৰকাৰীভাৱে যি ধৰণৰ ল'ব লাগিছিলে বিহিত ব্যৱস্থা সেই বিহিত ব্যৱস্থা কিন্তু লোৱা নাই এই কথা কিন্তু আমাৰ চকুত দৃষ্টিগোচৰ হৈছে মই আপোনাক এষাৰ কথা সুধিব বিচাৰিছো এইখিনিতে আপোনালোকৰ বিৰোধীৰ সংখ্যা একেবাৰে কম কিন্তু এই ক্ষেত্ৰতো দেখা গ'ল যে কংগ্ৰেছ আপোনালোকৰ বিধায়কেই আজি অখিল গগৈক বাধা দিলে অখিল গগৈয়ে ক'লে যে কথা ক'বলৈ সময় দিয়ক আপোনালোকৰ বিধায়কেই কিন্তু মাত মাতিলে যে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে ইতিমধ্যে বিষয়টো স্পষ্ট কৰিছে আমি বেলেগ বিষয় লৈ যাওঁ আপোনালোক যে এক হ'ব পৰা নাই এইটো আপোনালোকৰ কাৰণে বৰ ডাঙৰ দুৰ্বলতা নহয়নে নহয় কেনেকৈ হ'ব পৰা নাই আজি অসমৰ যি বানপানীৰ সমস্যা এই সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা সেই কংগ্ৰেছৰ ফালৰ পৰা আমাৰ যিকেইগৰাকী বিধায়ক আছে আমি একেবাৰে তীব্ৰভাৱে আমি তাতে বিধানসভাৰ মজিয়াত আমি উত্থাপন কৰিছোঁ যে লাগিলে বিধানসভা স্থগিত ৰাখি পেলাই সেই প্ৰত্যেকজন বিধায়ক সৰ্বদলীয় বিধায়ক গৈ পেলাই তাতে আৰ্তনাদৰ কাষত থিয় দিয়া উচিত কিন্তু অধ্যক্ষ ডাঙৰীয়া বিধানসভাই চলাই আছে ভাল কথা চলাই আছে কিন্তু এতিয়ালৈকে যে সেই বিধানসভাৰ জৰিয়তে বা মন্ত্ৰীসকলক আজি বহু কেইজন মন্ত্ৰী বিধানসভাত কথাটো হ'ল যে বিপদৰ সময়ত যদি মানুহ যদি জীয়াই নাথাকে তেতিয়াহ'লে ৰাজনীতি ক'ত থাকিব এতিয়াও সকলোৱে সৰ্বদলীয়ভাৱে তাত গৈ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই তাতে কংগ্ৰেছ UDF BJP AJP কোনো কৰা দৰকাৰ নাই সৰ্বদলীয়ভাৱে গৈ পেলাই এই সময়ত এই বানাক্ৰান্তৰ কাষত গৈ পেলাই আৰ্তজনৰ কাষত থিয় দিয়া উচিত অখিল গগৈ সংগ নালাগে নেকি আপোনালোক আপুনি শুনি আছে আশৰাফুল শুনা পোৱা নাই মই শুনি আছো এই আপোনাৰ মই কি ক'লো যে বানপানীৰ কাৰণে ইমান স্মাৰ্ট চিটি যে মই আধাতে থমকি ৰ'ব লগা হৈছে আৰু মাতটো ভাঙি আহিছে মই আপোনাৰ কাষলৈ যাম এনেকৈ আমি আজি কষ্ট কৰি আমি সকলোৱে কথা পাতিম অকমান প্ৰিয়ংকা মই আপোনাৰ কাষলৈ আহিছো আপুনি আজি নিজেও ভুক্তভোগী আহি থাকোতে বাটৰ পৰা উভতি গ'ল হয় মৃদুস্মিতা বা হয় শুনিছেনে মই শুনি আছো আধাৰ পৰা উভতি গ'লা তুমি প্ৰিয়ংকা হয় বা চাওক আজি গুৱাহাটীৰ যিটো বানপানী গুৱাহাটীৰ বানপানীটোত আমি এটা কথা জানিব লাগিব যে মোৰ সৰি দেই চাউণ্ডটো নোহোৱা হৈ গৈছিলে শুনি আছো কোৱা এতিয়া গুৱাহাটীৰ বানপানীটো হৈছে আমি নিজৰ দায়িত্ব ল'ব লাগিব কাৰণ গুৱাহাটীৰ যিটো বানপানী সেইটো এক প্ৰকাৰৰ মেড বানপানীও হয় কাৰণ গুৱাহাটীখন আমি সকলোৱে জানো এটা বাউল শ্বেপ হয় আৰু আৰ্বানাইজেশ্যনৰ কাৰণে গুৱাহাটীৰ 90% জলাশয় ইতিমধ্যে পুতি পেলোৱা হৈছে মানুহে ঘৰ বনাইছে বিল্ডিং বনাইছে মল বনাইছে বিভিন্ন আৰ্বানাইজেশ্যনৰ কাৰণে যি জলাশয় আমাৰ গুৱাহাটীত আছিলে 90% তাৰে অলৰেডি পুতি পেলোৱা হৈছে এতিয়া যি মেঘালয়তো আৰ্বানাইজেশ্যন ইকুৱেল লেভেলত চলি আছে এতিয়া মেঘালয়ৰ পৰা যি ধৰণত পানী আহে আমাৰ ফালে নামি আহে কাৰণ আমি হ'লো এটা বাউল শ্বেপৰ হয় চাৰিওফালেৰে আমি পাহাৰেৰে বৰা হয় গুৱাহাটীখন এতিয়া সেই পানীখিনি যাব ক'ত আগৰ দিনত সেই 90% জলাশয় আছিলে তাতে গৈছিলে এতিয়া ক'ত যাব এতিয়া আমি বিকল্প চিন্তা কৰিব লাগিব এই বানপানী ৰোধ কৰাৰ বাবে আমাৰ চৰকাৰখনে বিকল্প হিচাপে আমাৰ গুৱাহাটীখনক এক্সপাণ্ড কৰাৰ চেষ্টা কৰে লাগিলে পলাকবাৰী চাইডে হওক বা সোণাপুৰ চাইডে হওক বা আপোনাৰ নৰ্থ গুৱাহাটী চাইডে হওক চ' কাৰণ আমাৰতো এতিয়া পানী যোৱাৰ ৰাস্তা নাই ন চ' পানী যোৱাৰ ৰাস্তা দিব লাগিলে আমি গুৱাহাটীখন এক্সপাণ্ড কৰিব লাগিব কিন্তু দুখ লগা কথা যে এক্সপানশ্যনৰ সময়তো বিৰোধীয়ে একমত হ'ব এৰি একেলগে থিয় দিব এৰি বিৰোধীয়ে সদায় কংগ্ৰেছক ৰাইজৰ দলক অজাপক সকলোৱে বিৰোধিতা কৰে এক্সপানশ্যনৰ চ' আমি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় তাৰ ফলত আৰু লগতে আৰু এটা কথা যে ৰেইনফল কোৱান্টিটিও বৃদ্ধি পাইছে আগৰ দিনত হয়তো যিখিনি বৰষুণ 6 মাহত হৈছিলে আজিৰ সময়ত সেই
বৰষুণখিনি 1.5 মাহতে হৈ যায়, 6 মাহত হোৱা বৰষুণখিনি। ক্লাইমেটিক চেঞ্জ বহুখিনি হৈছে। এতিয়া এনেকুৱা পৰিস্থিতিত আমি দোষাৰোপ কৰাতকৈ বিজেপিক দোষাৰোপ কৰা বা বিভিন্ন কথা উত্থাপন কৰাতকৈ আমি কিন্তু ৰাজনীতিৰ ঊৰ্ধত গৈ ৰাইজক কেনেধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইটোৱে চিন্তা কৰিব লাগে। আজি বানপানী হৈছে, এনেকুৱা নহয় যে ভুক্তভোগী অকল কংগ্ৰেছ বা ৰাইজৰ দলৰ ব্যক্তিজনহে হৈছে, ভুক্তভোগীটো ময়ো হৈছোঁ। আজি এয়া আপোনাৰ 8:30 বাজিবৰ হ'ল, মই বিজেপি ষ্টেট অফিচত এতিয়ালৈকে বহি আছোঁ, মই ঘৰ যাব পৰা নাই। DY 365ৰ অফিচলৈ গৈ মই আধাৰ পৰা উভতি আহিবলগীয়া পৰিস্থিতি হৈছে। পানীৰ ভুক্তভোগী আমি ইৰেছপেক্টিভ অফ এনি পলিটিকেল পাৰ্টি আমি সকলোৱে হৈ আছোঁ। সেইকাৰণে আমি কিছু সংখ্যক চৰকাৰে যেতিয়া পদক্ষেপ গ্ৰহণ কৰিব লয়, সেই পদক্ষেপসমূহক সমৰ্থন জনাব লাগে। আৰু লগতে উজনিৰ ফালত যোনটো বানপানী হৈছে সেইটো একেবাৰে দুৰ্ভাগ্যজনক। সেইটো চাওক, প্ৰকৃতিৰ সৈতে যুদ্ধ কোনো চৰকাৰে কৰিব নোৱাৰে, লাগিলে বিজেপি হওক, কংগ্ৰেছ হওক, ৰাইজৰ দল হওক, অজাপ হওক, কোনেও প্ৰকৃতিৰ সৈতে যুদ্ধ কৰিব নোৱাৰে। আজি নাগালেণ্ডত যি ক্লাউড বাৰ্ষ্ট হ'ল, ডাৱৰ বিস্ফোৰণৰ ফলত তাৰে পানী নামি আহি যোনবোৰ ঠাইত হয়তো আগতে পানী নহৈছিলে, সেই তেনেধৰণৰ ঠাইসমূহতো পানী হৈছে এইবাৰ। সেইকাৰণে এনেকুৱা সময়ছোৱাত আমি এজনে এজনৰ ওপৰত লাঞ্ছনা বা দোষাৰোপ কৰাতকৈ আমি এইটো চিন্তা কৰিব লাগে যে আমি ৰাইজক কেনেধৰণে সহায় কৰিব পাৰোঁ, সকলোৱে ওলাই যাব লাগে। আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন মন্ত্ৰী, বিধায়ক সকলোৱে কিন্তু দিন ৰাত চেষ্টা কৰি আছে তাত ৰাইজক সহায় কৰিবলৈ। আৰু ইনফেক্ট দলীয় কাৰ্যকৰ্তাসকলেও কিন্তু যিমান পাৰে প্ৰিয়ংকা, আপুনি যিহেতুকে এটা অভিযোগ আনিছে যে কোনেও আপোনালোকক সহায় কৰা নাই, গতিকে ৰাইজৰ দলৰ আমাৰ সৈতে আছে মুখপাত্ৰ নুৰ আলম, মই আপোনাৰ কাষলৈ আহিছোঁ, আপুনিও উভতি যাবলগীয়া হ'ল আজি। গতিকে যিখিনি কথা আপুনি ইতিমধ্যে শুনি আছে সকলোৱে কোনে কি কৈছে, আপোনাৰ মন্তব্য কি হ'ব? প্ৰথমতে মই ক'ব বিচাৰিম, আজি বিধানসভাত যেতিয়া উজনি অসমৰ বানপানীৰ পৰিস্থিতিক লৈ অখিল গগৈ ডাঙৰীয়াই কিছু মন্তব্য দিব বিচাৰিছিলে, আৰু সেই সময়ত চৰকাৰী পক্ষই বা অধ্যক্ষই যিটো আপোনাৰ তেখেতক বাহিৰ কৰি দিবলগীয়া হ'ল বা আজিৰ আলোচনাৰ পৰা তেখেতক বহিষ্কৃত কৰিলে গোটেই দিনটোৰ কাৰণে, সেইটোৰ কাৰণে মই তেখেতসকলক গৰিহণা জনাইছোঁ। দ্বিতীয়তে যিটো আপোনাৰ বিজেপিৰ যিবিলাক মন্ত্ৰী বা বিধায়কে যিবোৰ কথা ক'ব বিচাৰিছে বা কৈ আছে তেখেতসকলে, এইবিলাক নাভূত নাশ্ৰুত কথা। কাৰণ সেইটো নহ'লে আপুনি চাব, গুৱাহাটীৰ আজিৰ দিনটোত যিটো পৰিস্থিতি হৈছে তাৰ মুখ্য কাৰণ হৈছে তেখেতসকলৰ নেগলিজেঞ্চি। GMC হওক বা GMDয়ে হওক, তেখেতসকলে কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ আজি আপোনালোকৰ গোটেই গুৱাহাটীত আপোনাৰ ড্ৰেইনবিলাক বনাইছে। আপুনি চাব, ভালকৈ লক্ষ্য কৰিলে আপোনালোকে গম পাব, মেইন ৰাস্তাতকৈ 2 ফুট বা 3 ফুট ওখকৈ ড্ৰেইনবিলাক বনাইছে। না ড্ৰেইনৰ ভিতৰত পানী সোমাব পাৰে, না কিবা কাৰণত পানী সোমালে ড্ৰেইনৰ পৰা ওলাব পাৰে, তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাই। ট্ৰেফিকৰ লগত কোনো আলোচনা নকৰাকৈ, তাৰপিছত আপোনাৰ GMDয়ে GMCৰ লগত কোনো কমিউনিকেশ্যন নকৰাকৈ, কোনো এটা ডিপাৰ্টমেণ্টে তেখেতসকলে ভালকৈ আলোচনা নকৰাকৈ এই কামবোৰ কৰে, যাৰ কাৰণে এই কামবোৰত তেখেতসকলে বিফল হয়। আপুনি চাব, হাতীগাঁৱৰ পৰা মাত্ৰ 500 মিটাৰমান দূৰত গ'লেই আপোনাৰ এই ভৰলু নৈখন আছে, আৰু তেখেতসকলৰ এনেকুৱা কোনো ধৰণৰ প্লান নাই যে সেই নদীখনত লৈ কিনে এই গুৱাহাটীৰ পানীখিনি দিব পাৰে, তেখেতসকলে এনেকুৱা ধৰণৰ কোনো প্লানিং নাই। গতিকে এইখন চৰকাৰ কেৱল ফাঁকি কথাৰে মানুহক, ৰাইজক আবহ কৰি আছে। আজিৰ দিনটোলৈকে অসমত প্ৰায় 40তকৈ অধিক মানুহৰ মৃত্যু হৈছে, তাৰ পিছতো তেখেতসকলে তুলুঙা মন্তব্য কৰিবলৈ এৰা নাই। যোৱাকালি আপোনাৰ আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই কৈছে যে বানপানী চাবলৈ গৈ পেলাইহে মানুহৰ মৃত্যু হৈছে, বানপানীত মানুহৰ মৃত্যু হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ নেতাবোৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ? ভাল কথা কেতিয়াও আশা কৰিব নোৱাৰোঁ। আৰু আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে জাবৰ জোঁথৰ পেলাই ৰাইজে সেইবিলাক বেয়া কৰিছে। যদি আপোনালোকে ভালকৈ আপোনাৰ গাৰ্বেজৰ ব্যৱস্থা কৰা নাই আপোনালোকৰ চৰকাৰে, যাৰ কাৰণে ড্ৰেইনতো মানুহে পেলাবলগীয়া অৱস্থা হৈছে। আপুনি যদি আপোনালোকৰ জাবৰবিলাক সময়মতে ল'ব পৰা নাই, GMCৰ মানুহবিলাকে আপোনাৰ যিমানবোৰ জাবৰ জোঁথৰ আছে সেইবোৰ সময়ে ল'ব পৰা নাই। এনেকুৱাওতো হ'ব পাৰে GMCৰ মানুহবিলাকক আপোনালোকে সময়মতে পইচা দিয়া নাই, যাৰ কাৰণে তেওঁলোকে সময়মতে জাবৰবোৰ নলয়, যাৰ কাৰণে আপোনাৰ য'ত জমা হৈছে তাতেই পৰি আছে। পৰি থকাৰ ফলত আপোনাৰ এতিয়া ড্ৰেইনত পানী সোমালে পানীটো জমা হৈ যায় আৰু বাহিৰত ওলাব নোৱাৰে। গতিকে এইবিলাক কথাটো আপোনালোকে কেতিয়াও ডিছকাছ নকৰে, কিন্তু ডিছকাছ কৰিব যে আমি যেতিয়া বিৰোধীয়ে কিবা এটা কথা কোৱাৰ লগে লগে আপোনালোকে ক'ব যে নাই বিৰোধীৰ কামেই হৈছে সমালোচনা কৰা। সেইটো নহয়, একচুৱেলি এনেকুৱা হ'ব লাগে যে আচলতে এই সময়ত এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা আঁতৰি থাকি যি প্ৰয়োজন আছে এই প্ৰয়োজনৰ মতে আমি সকলো মানুহ, দল মত নিৰ্বিশেষে প্ৰত্যেকজন জনতাই
বানাক্ৰান্ত পৰিয়ালৰ মাজত যাব লাগে, যাৰ যেনেকৈ যি সক্ষম আছে সেই সক্ষম মতে পৰ্যাপ্ত পৰিমাণে আমি তাতে সা সুবিধা যোগান ধৰিব লাগে। খাদ্যবস্তু বা বাসস্থান যোনে যেনেকৈ পৰা যায় সেই ব্যৱস্থা কৰিব লাগে। সেইটো নকৰি পেলাই ইজনে আনজনক দোষাৰোপ দি থাকিলে নহ'ব। কিন্তু এইটো আপোনালোকে মানি ল'ব লাগিব যে চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কাৰণ আমি যোৱাকালিও দেখিছোঁ যে যিমানবোৰ ৰিলিফ তেখেতসকলে পঠাইছে বা সেনাবাহিনী যোগান ধৰিছিলে প্ৰায়বোৰ আপোনাৰ ৰিলিফবিলাক খোৱা বস্তুবোৰে বেয়া ওলাইছে। ৰাইজক আপোনাৰ মুকলি স্থানলৈ লৈ যাব পৰা নাই বা মথাউৰিলৈ ল'ব পৰা নাই, ভালকৈ ৰেস্কিউ কৰিব পৰা নাই, আগতীয়াকৈ যিবিলাক প্লানিং কৰিব লাগিছিলে সেইবোৰ কৰা নাই। আমাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া অলপ আগতে কৈছিলে এটা কথা যে যেতিয়া ইমান বৰষুণ হ'লে আপোনাৰ হেৰি হৈ যাব, হঠাৎ বৰষুণ আহিলে কেনেকৈ সম্ভৱ হ'ব। একচুৱেলি কথাবোৰ তেনেকুৱা নহয়। আপোনাৰ ডিপাৰ্টমেণ্টে আগতীয়াকৈ এইবোৰ কাম কৰি থ'ব লাগিব। আগতীয়াকৈ আমি প্ৰিকশ্যনছ ল'ব লাগিব যে আমি কেনেকৈ ইয়াতকৈ যদি জোৰে হয় বা বৰষুণ হয় একেৰাহে যদি আপোনাৰ এক মাহৰ বৰষুণ যদি আপোনাৰ একদিনতে দি দিয়ে, তেনেকুৱা পৰিস্থিতিত আমি কেনেকৈ সজাগতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে আমি চৰকাৰে আলোচনা কৰিব লাগিব। তেতিয়াহে সাধাৰণ ৰাইজে সকাহ পাব। মৃণাল দা, মই প্ৰশ্ন অৱতাৰণা নকৰোঁ, আপুনি নিশ্চয় তেখেতৰ কথাখিনি শুনি আছে। আপুনি যিখিনি কথা কৈছে তাৰ ওপৰতো নুৰ আলমে কৈছে, আপুনি কি ক'ব? কাৰণ যিহেতুকে আমি ইতিমধ্যে দেখিছোঁ এই আৰম্ভণিহে, কিন্তু সপোনতো নভবা এটা কথা আছিল যে শিৱসাগৰ, যোৰহাট, চৰাইদেউত বানপানী, আৰু এইবাৰ যিটো কথা হৈছে বা যি এটা পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীতো আমি দেখিছোঁ। এতিয়া আপুনিও ঘৰৰ পৰা ওলাই আহিব নোৱাৰে, ময়ো কিদৰে আচলতে ইয়াৰ পৰা ওলাই যাম সেইটো আমাৰো এটা চিন্তা আছে। মৃণাল দা, আপুনি শুনি আছে? মৃণাল দা, মৃণাল দাৰ লগত আমাৰ সংযোগ কিছু বিচ্ছিন্ন হৈছে, কথা পাতিব পৰা নাই। গতিকে মই আশ্ৰাফুল ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। এয়া আৰম্ভণিয়ে শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ কথা কওঁ। নামনিৰ ক্ষেত্ৰতো আমি দেখোঁ যে নদী বান্ধৰ কাৰণে কেতবোৰ অসুবিধাৰ সৃষ্টি হয়। শিৱসাগৰ, যোৰহাট, চৰাইদেউত কি হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও কৈছে যে ছেটেলাইট মেপৰ জৰিয়তে গোটেই বিষয়টো চাব লাগিব। আমি কথা পাতি যাম, কিন্তু এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক।